নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ জিঅ'গ্ৰাফী যি ইলেক্টিভ ছাবজেক্ট আছিলে তাৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন, যোৱা বছৰ কুৱেশ্যন পেপাৰৰ গুৰুত্বপূৰ্ণ কুৱেশ্যন। আপোনালোকে আগৰ যি কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰ এনালাইচিছ কৰিব, কাৰণ আগৰ কুৱেশ্যন পেপাৰৰ পৰা আপোনালোকৰ প্ৰশ্ন সোধা দেখা যায়, গতিকে আপোনালোকে আগৰ কুৱেশ্যন পেপাৰবোৰ খুবেই চাব। আজি জিঅ'গ্ৰাফী 2017 চনৰ প্ৰথম পেপাৰখন আলোচনা কৰিম। প্ৰথম পেপাৰখনত সুধিছে হিমবাহক উপত্যকাৰ এটা দুয়োফালে জমা হোৱা গাৱৰেখাক কি কোৱা হয়। ইয়াৰ কাৰেক্ট আনসাৰ আপোনালোকৰ যিটো আছে আপোনালোকৰ চি হয়। তাৰপৰা আহিলে 2, বৰ্তমান পৃথিৱীৰ সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ যি পাৰিৱেশিক সমস্যা সেইটো কি সুধিছে। 2 আপোনালোকৰ এইটো ডি হ'ব, গ্ল'বেল ৱাৰ্মিং। তাৰপৰা আহি গ'ল চেলভাৰ অৰণ্যত অৱস্থিত 3টো আপোনালোকৰ চি হয়। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো অঞ্চলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ হ্ৰদ অঞ্চল অৱস্থিত। আপোনালোকৰ যিটো 4 আছে ইয়াৰ কাৰেক্ট আনসাৰ হ'ব বি, মধ্য সমভূমি অঞ্চলত। তাৰপৰা আহিলে কুৱেশ্যন নম্বৰ 5, কুৱেশ্যন নম্বৰ 5ৰ আপোনালোকৰ যিটো কাৰেক্ট আনসাৰ এইটো হৈছে আপোনালোকৰ বি, ওচাকা কোবে কিয়োটো ইণ্ডাষ্ট্ৰিয়েল ৰিজিয়ন। তাৰপৰা আহিলে আপোনালোকৰ কুৱেশ্যন নম্বৰ 6, ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত দেশখন কি। এইখন হৈছে আপোনালোকৰ পাকিস্তান। তাৰপৰা আপোনালোকে 1 নম্বৰ কুৱেশ্যন চাব, ভূ-প্ৰাকৃতিক বিজ্ঞান মানে কি, পৰিৱেশৰ ভূগোলক সংজ্ঞা দিয়া, সমদ্বীপীয় অঞ্চলৰ অৰ্থ লিখা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা শিৱলৰ নাম লিখা। এই 1 নম্বৰ কুৱেশ্যনবোৰ চাব, মৌচুমী অঞ্চলৰ 2খন দেশৰ নাম, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰ্বতৰ নাম লিখা, বায়ু প্ৰদূষণ 2টা প্ৰাকৃতিক কাৰক, জাপানৰ 2টা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা। এইবিলাক আপোনালোকে চাব। আপোনালোকৰ কাৰণ আগৰ কুৱেশ্যন পেপাৰৰ যি প্ৰশ্ন সোধে, গতিকে আপোনালোকে এইবোৰ এনালাইচিছ কৰিব। দক্ষিণ আমেৰিকা মহাদেশৰ 3খন দেশৰ নাম লিখা। একদম এইবোৰ ভাল কুৱেশ্যন, একদম ইজি কুৱেশ্যন, আপোনালোকে মনত ৰাখি যাব, পৰীক্ষাত আহিলে লিখিব পাৰিব এনেকুৱা কুৱেশ্যন বিলাক। তাৰপৰা আহি গ'ল আপোনালোকৰ এইবিলাক চাব, এই কুৱেশ্যন কেইটা এবাৰ চাই যাব পৰীক্ষালৈ যোৱাৰ আগত। এইবোৰ আগৰ কুৱেশ্যন পেপাৰ যিমান হেৰি কৰিব সিমানেই কমন কৰিব পাৰিব। ভাৰতবৰ্ষৰ মানচিত্ৰ আঁকিবলৈ সাতপুৰা পৰ্বত, তাপ্তি নদী, ডিগবৈ, ইটানগৰ, সুন্দৰবন, পাটনা। এইকেইটা আপোনালোকক বহাব লৈছে। পাটনা বিহাৰত আছে, ডিগবৈ অসমত আছে, ইটানগৰ হৈছে অৰুণাচলৰ হেৰি। গতিকে আপোনালোকে এইখিনি ভাৰতবৰ্ষৰ মানচিত্ৰ আঁকি দেখুৱাব লাগিব। গতিকে এনেকে চাই যাব। এখন 17খনৰ জনালো, এতিয়া বাকীখন জনাম। তাৰপিছত আহিলে আপোনালোকৰ 2018 চনৰ পেপাৰখন, ইয়াত শুদ্ধটোৰ বাছি উলিওৱা। মৰুভূমি অঞ্চলত বতাহৰ কাৰ্যফলত সৃষ্টি হোৱা অৰ্ধচন্দ্ৰাকৃত বালিয়াৰীক কোৱা হয়। আপোনালোকৰ ইয়াৰ যিটো কাৰেক্ট আনসাৰ হ'ব 1 আৰু আপোনালোকৰ 3 হয়, বাৰখান। তাৰপৰা আহি গ'ল ইন হুইচ 1800 চনত বিশ্বৰ আনুমানিক জনসংখ্যা কিমান আছে। এইটো আপোনাৰ B1 100 কৰোৰ। তাৰপৰা আহিলে টিটো হ'ব চি, কেম্পুচ তৃণভূমি থকা দেশখন হ'ল চি আপোনালোকৰ 4। তাৰপৰা ডি হ'ল তলত দিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ নদীবোৰৰ কোনখন প্ৰশান্ত মহাসাগৰত পৰিছে। আপোনালোকৰ যিটো ডি আছে এইটো কাৰেক্ট আনসাৰ আপোনালোকৰ 2 নে। জাপানৰ কিটাকামি মালভূমি অৱস্থান হ'ল আপোনালোকৰ যিটো ই আছে, ই আপোনালোকৰ 2 উত্তৰ পূব জাপান অঞ্চলত। আৰু যিটো তলত দিয়া ভাৰতবৰ্ষৰ হ্ৰদসমূহৰ ভিতৰত কোনটো ৰাজস্থানত অৱস্থিত। এফৰ ভিতৰত এফৰ যিটো কাৰেক্ট আনসাৰ এইটো হ'ল 2 পুষ্কৰ। তাৰপৰা এই কুৱেশ্যনবোৰ চাব, হিমালয়ে সৃষ্টি কৰা এটা ক্ষয়জনিত অৱয়ৱৰ নাম লিখা, জীৱমণ্ডল কি, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাটিকালি কিমান, জাপানৰ প্ৰাচীন নামটো কি, ভাৰতবৰ্ষৰ স্থলসীমা দীৰ্ঘ, পানী প্ৰদূষণ 2টা কাৰণ। এইখিনি কুৱেশ্যন চাব। ভাৰতবৰ্ষৰ 2টা অতি বেছি বৃষ্টিপাত হোৱা অঞ্চলৰ নাম, যেনেকৈ মৌচিনৰাম। প্ৰাকৃতিক অঞ্চল কাক বোলে, দক্ষিণ আমেৰিকাৰ 3টা প্ৰধান পূবৰ দিশে প্ৰবাহিত নদীৰ নাম। এইবোৰ চাব। জাপানৰ 3টা ঔদ্যোগিক অঞ্চল নাম লিখা, উলুমা উপত্যকা এটি নক্সা চিত্ৰ আঁকা। তাৰপৰা আহি গ'ল এইখিনি চাব, গোলকীয় উত্তাপ বৃদ্ধি কি। তাৰপৰা এইবোৰ চাব আপোনালোকে। ভাৰতবৰ্ষত কৃষি গুৰুত্ব সম্পৰ্কে ব্যাখ্যা কৰা। তাৰপৰা মানচিত্ৰ আঁকিবলৈ আহেই, গতিকে চাবই। আৰাৱলী পৰ্বত, ব্ৰহ্মপুত্ৰ নদী, চিমলা, গোৱা, আইজল, আন্দামান নিকোবৰ দ্বীপপুঞ্জ। আইজল আমাৰ আপোনাৰ নৰ্থ ইষ্টৰ যিবোৰ কেপিটেল আছে কেপিটেলবোৰ চাব। তাৰপৰা এইবোৰ পৰ্বতকেইটাৰ নাম চাব, নদীবিলাকৰ নাম আপোনালোকক বহাবলৈ আহে। গতিকে ভাৰতৰ মানচিত্ৰ আঁকি পেলাই বহাই দিলে হ'ল ক'ত ক'ত আছে। কিন্তু ৰাফ বুলি বহালে হ'ল, আপুনি গোটেই একজেক্ট দেখুৱাব নালাগে, সেইটো অলপ আমি বহুৱাই দেখুৱাই দিলে হ'ল। ইয়াৰ পিছৰখন পেপাৰ চাম এতিয়া। তাৰপিছত আহে আপোনালোকৰ 2024 চনৰ কুৱেশ্যন পেপাৰ। 2024 চনৰ কুৱেশ্যন পেপাৰৰ লগতে এইবুলি কুৱেশ্যন পেপাৰ ছেমে আহিব, ছেম পেটাৰ্ণ আহিব। গতিকে 2024 কুৱেশ্যন পেপাৰখন আপোনালোকে ফ'ল' কৰিব। ইয়াৰ 2024 চনৰ কুৱেশ্যন পেপাৰৰ আমি যদি চাওঁ, যিটো তলত দিয়া কোনটো ক্ষয়জনিত অৱয়ব, ইয়াৰ এ যিটো কাৰেক্ট আনসাৰ
এইটো আপোনালোকৰ 2 হয় ইনচেল বা তাৰপৰা আহিলে তলতীয়াবোৰৰ কোনটো অজৈৱিক পৰিৱেশৰ অন্তৰ্ভুক্ত বিটো আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব ওপৰৰ সকলোবোৰ আপোনালোকৰ আটাইকেইটা শুদ্ধ। তাৰপিছত আহিলে বিষুৱীয় অঞ্চলৰ প্ৰধান খাদ্যশস্য কি আপোনালোকৰ কাৰেক্ট আনচাৰ হ'ব মেইজ গোমধান। তাৰপৰা আহিলে আপোনালোকৰ পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কিমান ডিৰ ভিতৰত ডি কাৰেক্ট আনচাৰ হ'ব চতুৰ্থ। তাৰপৰা আহিলে আপোনালোকৰ তলতীয়া জাপানৰ দ্বীপসমূহৰ ভিতৰত কোনটো বৃহত্তম আপোনালোকৰ যিটো ই আছে ইয়াৰ কাৰেক্ট আনচাৰ হৈছে 2 হনচু। তাৰপৰা যিটো এফৰ আপোনালোকৰ তলতীয়া ভাৰতৰ নদীবোৰৰ কোনটো পশ্চিম বাহিনী নদী এফৰ আপোনালোকৰ কাৰেক্ট আনচাৰ 4 হ'ব নৰ্মদা। তাৰপৰা এইখিনি চাব আপোনালোকৰ 2 প্ৰকাৰ বালিয়াৰী নাম লিখা এনেকুৱা কুৱেশ্যন আহিব এইবুলিও আপোনালোকৰ 25 চনৰ এচিড বৰষুণ কি ক্ৰিয়াত্মক অঞ্চলত এটা উদাহৰণ দিয়া জনাঙ্কী হিচাপে পৃথিৱীৰ দেশসমূহৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থান কি জনাঙ্কী হিচাপে মাটিকালি হিচাপে কুৱেশ্যন সুধিলে গতিকে জনাঙ্ক হিচাপে আপোনালোকে ইয়াক সুধিছে। মধ্য জাপান অঞ্চলৰ এটা গুৰুত্বপূৰ্ণ নগৰৰ নাম ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া উচ্চ প্ৰকৃত অঞ্চল দুটা বৈশিষ্ট্য লিখা এনেকুৱা কুৱেশ্যন আহিব গতিকে চাই যাব জলচক্ৰ কাক বোলে আঞ্চলিক ভূগোলৰ সংজ্ঞা দিয়া। তাৰপিছত জাপানৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা গায়ক কি ইয়াৰ প্ৰকাৰ কেইটা কি কি জলপ্ৰদূষণ কাক বোলে গোলকীয় উত্তাপ চাব গোলকীয় উত্তাপৰ বৃদ্ধি এইবিলাক আপোনালোকে চাব কুৱেশ্যন বিলাক এনেকুৱা কুৱেশ্যন এই বুলি আহিব 25 চনৰ সোমবাৰে যি এক্সাম আছে। ভাৰতবৰ্ষখন আৰ্হি মানচিত্ৰ অংকন কৰা ৱেষ্টাৰ্ণ ঘাট পশ্চিম ঘাট পৰ্বতমালা তাৰপৰা আহিল গেংটক আমাৰ হেৰি হয় ৰাজধানী আপোনালোকৰ ছিকিমৰ গতিকে বহাব লাগিব সেইটো এনেকৈ আপোনালোকে বহাব লাগিব। গতিকে এইখিনি চাব দক্ষিণ আমেৰিকা মহাদেশৰ নদী সম্পৰ্কে বৰ্ণনা কৰা আপোনাৰ 35টা কুৱেশ্যন আহিছিলে গতিকে এইবিলাক সেই চেম পেটাৰ্ণতে আপোনালোকৰ কুৱেশ্যন পেপাৰ আহিব গতিকে এইখিনি আপোনালোকে পৰীক্ষালৈ যোৱাৰ আগত এবাৰ চাই যাব।